হাজোৰ বামুণ্ডীত সমূহীয়া মৎস্য চিকাৰ বামুণ্ডীৰ শ্ৰী শ্ৰী গোপালেশ্বৰ গোসাঁই ঘৰত অনুষ্ঠিত হৈছে সভাকুণ্ড উৎসৱ। সভাকুণ্ডৰ এক ঐতিহাসিক পৰম্পৰা হৈছে সমূহীয়া মৎস্য চিকাৰ। এই পৰম্পৰা সৰুগত কৰিয়ে জলাশয়ত অঞ্চলৰ ৰাইজে সমূহীয়া মৎস্য চিকাৰ কৰে। আমি নিমন্ত্ৰণ কৰা আমি 16খন গাঁও নিমন্ত্ৰণ কৰোঁ। তাৰোপৰি বিভিন্ন ঠাইৰ পৰা আমাৰ গোটেই অসমৰ পৰা আমাৰ ইয়াত মানুহ আহি উপস্থিত হয়। আমি এতিয়া এজন মানুহৰ কাৰণে যিখিনি দৰকাৰ খাদ্য সামগ্ৰী গোটেইখিনি যোগান ধৰোঁ। ৰান্ধি খোৱাৰ ব্যৱস্থা আছে। বামুণ্ডীৰ যিকোনো এটা পৰিয়ালৰ ঘৰত গ'লে তেখেতসকলে সুন্দৰভাৱে ৰান্ধি খাই আহিব পাৰিব। সকলো ব্যৱস্থা আমাৰ পৰিয়ালবিলাকে কৰি থৈছে। বামুণ্ডী কামৰূপ জিলাৰ ভিতৰত বামুণ্ডী এখন ঐতিহাসিক গাঁও আৰু এই গাঁওখনত আজি প্ৰায় 172 বছৰ আগতে আমাৰ পূৰ্বৰ পৰা এই অনুষ্ঠানটো আমাৰ চলি আহি আছে। পবিত্ৰ মাঘ মাহৰ 5 আৰু 6 তাৰিখ এই দুইটা দিনত আমাৰ বামুণ্ডী অঞ্চলত সভাগন উৎসৱ অনুষ্ঠিত কৰা হয়। আমাৰ এই নিৰ্দিষ্ট তাৰিখ মানে 5 আৰু 6 মাঘতে হয় প্ৰতি বছৰে। আৰু আমাৰ এই উদ্দেশ্য এটাই যে গাঁওবাসীয়ে এটা মনে প্ৰাণে কামনা কৰিছিল যে পবিত্ৰ মাঘ মাহত যদি মানে অন্নদান কৰা হয় তেতিয়াহ'লে গাঁওবাসীৰ মংগল হয় বুলি এটা জনশ্ৰুতি চলি আহিছে আগৰ পৰা। আৰু সেই আপ্তবাক্যশাৰী মানে ৰক্ষা কৰি বিশ্বাস কৰি আমাৰ গাঁওবাসীয়েও এই অনুষ্ঠানটো পালন কৰি আহিছে। আজি এইবেলি আমাৰ 172তম সভাগন উৎসৱ আৰম্ভ হৈছে। আৰু আমাৰ বামুণ্ডী গাঁৱৰ প্ৰায় 1300 ঘৰ পৰিয়াল আছে। এই প্ৰতি ঘৰ পৰিয়ালৰ পৰা আমাৰ 180 টকা চান্দা, 3 কিলো চাউল, সেই লাও খৰি আৰু আমাৰ ভঁৰালত আজি 5 তাৰিখে জমা দিয়ে প্ৰতি ঘৰে মানুহে। আৰু সন্ধিয়া সময়ত আমাৰ পশ্চিমবংগৰ মৌজাৰ প্ৰায় 16খন গাঁৱৰ নিমন্ত্ৰিত লোকসকলক আমাৰ এই সিধা দিয়া অনুষ্ঠানটো কৰা হয়। চাউল দিয়ে, মাছ মছলা তেল খৰি আটাইখিনি দিয়ে। আৰু তেখেতসকলে আমাৰ কোনোবা যিকোনো ব্যক্তিৰ ঘৰতে যদি যায় ৰান্ধি খোৱাৰ সুব্যৱস্থা তেওঁ পৰিয়ালে কৰি দিয়ে। 172তম আৰু আপোনাৰ দেখিছে 1200 মানুহে একেলগে মিলি পেলাই আপোনাৰ গোটেই আজি যোগাৰখিনি কৰিছে। সকলোৱে ৰাতিপুৱা গৈ মাছ মাৰিছে, কোনোবাই কোমোৰা আনিছে, কোনোবাই লাও দিছে, শাক পাচলি দিছে, চাউল নিজে খেতিৰ পৰা আনিছে। গতিকে এই যে আদৰ্শ এইবিলাক ৰীতি নীতি সঁচাকৈ শুনিব লগা কথা আছিলে। আৰু যি দেখিবলৈ পালোঁ সকলো মানুহ ওলাই আহিছে। গতিকে এই যে আমাৰ যি পৰম্পৰাগত যিবিলাক গাঁৱত আমাৰ যিবিলাক চলি থাকে এই সভাগনবিলাক সঁচাকৈ ইয়াৰ পৰা বহুত কথা শিকিব পাৰি। মানে উদ্দেশ্য এটাই সকলোৱে একলগ হৈ থাকিব লাগে, মিলা প্ৰীতিৰ ভাৱ থাকিব লাগে আৰু গাঁওখনৰ উন্নতিৰ কথা ভাবিব লাগে।